সন্তানসহ প্ৰসূতিৰ মৃত্যুক লৈ উত্তাল হৈ পৰিছে এতিয়া বৰখাত নগাঁৱৰ ত্ৰিনয়ন হাস্পতালত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ মৃত মহিলাগৰাকীৰ নাম হৈছে দীপিকা বৰা আৰু ডাক্তৰ ৰাজীৱ গায়নৰ বিৰুদ্ধে চিকিৎসাত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে চিকিৎসক ডাক্তৰ ৰাজীৱ গায়নৰ দাবী তেজৰ যোগান ধৰিব নোৱাৰাৰ বাবে মৃত্যু হয় মহিলাগৰাকীৰ আৰু মহিলাগৰাকীৰ মৃত্যুৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু চিকিৎসাৰ গাফিলতিৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে তাৰ পাছতে মৃত্যু হোৱাৰ পাছতে এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা যায় নগাঁৱৰ ত্ৰিনয়ন হাস্পতালত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি প্ৰসূতি এগৰাকীৰ মৃত্যুৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মৃত মহিলাগৰাকীৰ নাম হৈছে দীপিকা বৰা ডাক্তৰ ৰাজীৱ গায়নৰ বিৰুদ্ধে উত্থাপন হৈছে গাফিলতিৰ অভিযোগ আৰু চিকিৎসক ডাক্তৰ ৰাজীৱ গায়নৰ দাবী তেজৰ যোগান ধৰিব নোৱাৰাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় কিন্তু মহিলাগৰাকীৰ মৃত্যুৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে এতিয়া পৰিয়ালৰ লোকে আৰু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে চিকিৎসকৰ গাফিলতিৰ বাবে মৃত্যু হৈছে দীপিকা বৰা নামৰ এই মহিলাগৰাকীৰ তহঁতে মোক মাৰি পেলালি তিনিজনী ছোৱালী আছে ঘৰখনত তহঁতে মোক খাই পেলালি তই মোক গুৱাহাটীৰ পৰা মোক গুৱাহাটীৰ পৰা মোৰ ভাই বোৱাৰী ডেলিভাৰী আছিলে ইয়াত ভৰ্তি কৰা নাই মৌ খুলিলে নিছিলোঁ মৌ খুলি পাই আনি পেলাই ইয়াত আনি পেলাই 108 আনি পেলাই ইয়াত আনি ভৰ্তি কৰাই দিলেহি পৰহি কৰাইছিলোঁ পৰহি ভৰ্তি কৰাইছোঁ ৰাতি 7টা বজাত ভৰ্তি কৰাই পেলাই লৈ পেলাই সিহঁতে অপাৰেশ্যন নকৰিবলৈ লৈ পইচা 40,000 টকা লাগে তেতিয়া সিহঁতে হাত দিব বোলে ডক্তৰে কৈছে 40,000 টকা দিলে তেতিয়াই বোলে হাত দি মেলি নিদিওঁ ডক্তৰজনৰ নাম মই নাজানো মই অহা নাছিলোঁ তেতিয়া তাৰপিছত 40,000 টকা ক'ৰ পৰা দিব আমি গৰীব মানুহ ক'ৰ পৰা দিম 40,000 টকা তহঁতে যদি তেতিয়াই নোৱাৰ তহঁতে ইয়াৰ পৰা ৰেফাৰ কৰি দিয়ে তহঁতে বেলেগ জেগালৈ তহঁতে নিদিছিলি কিয় ছোৱালীজনী কেলৈ মাৰিলি এতিয়া বাচ্চা জন্ম কৰিছে বোলে সিহঁতে বাচ্চা বোলে জন্ম কৰিছে নাই সেইটো কথা নাজানো মৃত্যু হৈছে বাচ্চা একেলগে মৃত্যু হৈছে সিহঁতে মৃত্যু একেলগে গৈছে গৈ পেলাই সিহঁতে গেছ দি থৈ দিছে গেছ দি তেজ নাই খালি তেজ নাই কৰি আছে খালি তেজ আনিয়ে আছে এনেখন নাৰ্ছিং হোম হ'ল সিহঁতে তেজটো দিব পৰীক্ষা কৰি পেলাই ইয়াত দিবলৈ ক্ষমতা নাই বেলেগলৈ পঠিয়াই দিয়ে তেজ আনিবলৈ সিহঁতে এনেকুৱাই কৰি পেলাই খাই পেলালে ছোৱালীজনীক এতিয়ালৈকে সিহঁতে বিল দিছে সিহঁতে 1,08,000 টকা বিল দিছে গোটাইহঁতে বিল ক'ৰ পৰা দিম টকা হ'লে দিওঁ বিল সিহঁতে কেতিয়া অপাৰেশ্যন কৰোঁতে সিহঁতে ল'ৰা ছোৱালী মাকক মাৰিছে সিহঁতে বিল একেবাৰে নিদিওঁ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব সিহঁতে এনে বিল টকা হ'লে দিওঁ সিহঁতক আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব বিল ডক্তৰ এতিয়ালৈকে মই দেখা নাই ডক্তৰক এতিয়ালৈকে দীপিকা বৰা আছিলে দীপিকা বৰা ল'ৰা ছোৱালীজনী কিহৰ পৰা বোৱাৰীজনী চকুৱে টকুৱে টেপ মাৰি কিয় থ'ব কিয় চকুৱে টকুৱে টেপ মাৰি থ'ব ওচৰলৈ যাবলৈ নিদিয়ে সিহঁতে ওচৰলৈ যাবলৈ নিদিয়ে সিহঁতে ক'ব আছে ঠিকেই আছে কৰি পেলাই ৰাতিৰ ভিতৰত সিহঁতে কিয় বিল বনাই দিছে সিহঁতে 1,07,000 টকা কিয় বিল বনাই দিছে সিহঁতে ক'ৰ পৰা দিম আমি বিল ক'ৰ পৰা দিম আমাক খালি ৰাতি 11টা বজাত 10:52 দীপিকা বৰা বুলি পেচেণ্ট এজন আহে তো পেচেণ্টৰ অৱস্থা একেবাৰে বেয়া ব্লিডিং পিভি ব্লিডিং হৈছে ব্লিডিং মানে জৰায়ু ৰাস্তা দি ব্লিডিং তেওঁ টাৰ্ম প্ৰেগনেঞ্চি হয় তেওঁ অৱস্থা একেবাৰে বেয়া ব্লিডিং হৈ থাকে আনকনচিয়াছ ষ্টেটত আমাৰ ওচৰলৈ আহিছিলে তেতিয়া আমাক কৈছে যে এনেকুৱা অৱস্থা হৈছে এইখন ইয়াৰ পৰা দূৰলৈ গ'লে পেচেণ্টজনী মৰি থাকিব আপুনি কিবা এটা কৰক আমাক ৰিকুৱেষ্ট কৰিছে তেতিয়া আমি পেচেণ্টক ক'লোঁ যে পেচেণ্টৰ অৱস্থাটো একেবাৰে বেয়া ইমান ব্লিডিঙত আপোনালোকে তেজ দিব লাগিব তেজ যদি দিব পাৰে তেতিয়াহ'লে আমি চেষ্টা কৰিম নহ'লে আপুনি গুৱাহাটী মেডিকেল লৈ যাওক
তেতিয়া তেওঁলোকে আমাক লিখিত দিয়ে পেচেণ্টটো বচাবৰ কাৰণে আপুনি যি পাৰে কৰক আমি লিখিত দিছোঁ আপুনি ইয়াতে কৰক আমি 3-4 বটল এতিয়াই আনি দিম 1-2 ঘণ্টাতে আনি দিম তেওঁলোকে তেনেকৈ লিখিত দিয়ে লিখিত দিয়াৰ পিছত আমি পেচেণ্টৰ ব্লিডিং হৈ আছে ইমান আৰু তাত লগে লগে আল্ট্ৰাচাউণ্ড কৰোঁতে দেখিলে যে পেচেণ্টৰ ইণ্টাৰইউটেৰাইন ডেথ পেটৰ ভিতৰতে বেবীটো মৰি আছে তেতিয়া আমি তেওঁলোকক বুজালোঁ তেওঁলোকে লিখিত দিছে যে আপুনি ইমিডিয়েট যিটো অপাৰেশ্যন আপোনালোকে কৰক ইয়াত আপোনালোকৰ একো দুখ নাই আমাৰ নিজৰ ইচ্ছামতে আমি ইয়াত অপাৰেশ্যন কৰিব দিছোঁ তেওঁলোকে লিখিত দিছে আমাৰ হাতত লিখিত ডকুমেণ্ট আছে উইথ উইটনেছ দুজন ফেমিলি মেম্বাৰে তাত চাইন কৰিছে সাইন কৰাৰ পিছত আমি তেওঁলোকক ক'লোঁ কিন্তু আমি অপাৰেশ্যন কৰিলে ব্লাড লাগিব আপুনি একেবাৰে ব্লাড আনক ব্লাড আনিলেহে আমি অপাৰেশ্যন কৰোঁ তেওঁলোকে কৈছে আমি কথা দিছোঁ আমাৰ মানুহ আছে ব্লাড আনিম অপাৰেশ্যন খোলাৰ পিছত দেখিলোঁ যে বেবী যেতিয়া ওলোৱা হ'ল তাত বেবী আৰু জৰাইৰ মাজত যিটো নাড়ী থাকে আম্বিলিকাছ প্লেচেণ্টা তাত অলৰেডি 4 লিটাৰমান তেজ জমা হৈ আছে তেওঁলোকক আমি ব্লাড আনিব কৈছোঁ তেওঁলোকে ব্লাড আনিছে অপাৰেশ্যন কৰিছে 1টামান বজাত ব্লাড আনিছে ৰাতিপুৱা 6টামান বজাত সেই পেচেণ্টৰ হিমোগ্লোবিন 3 হিমোগ্লোবিন লাইফ সেভিঙত আমি পেচেণ্টৰ অপাৰেশ্যন কৰে তেওঁলোকে ব্লাড লাগে বোলে নাই আমাৰ মানুহ নাই আমি আনি দিওঁ প্ৰথম তেহেঁতি নিজেই কয় আমি আনি দিম বুলি তাৰপিছত ব্লাড নাই পেচেণ্টৰ অৱস্থা ইমান ক্ৰিটিকেল অৱস্থাত আমি তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ পেচেণ্টৰ দিগদাৰ হ'ব তাৰপিছত তেওঁলোকক দেখিছোঁ যিহেতু পেচেণ্ট DICত আছে সেপচিছত আছে প্ৰফিউজ ব্লিডিং হৈ আছে তেওঁলোকে সব জানাৰ পিছত নিজে কনচেণ্ট দিছে আপুনি ইয়াত অপাৰেশ্যন কৰক আমাৰ পেচেণ্ট বাহিৰত গ'লে মৰি যাব ইমানৰ পৰা গ'লে আপুনি ইয়াতে কৰি চাই লওক আমি সেই সব লাইফ সেভিং কৰি তেওঁলোকক দেখালোঁ অপাৰেশ্যন কৰাৰ পিছতো হ'ল কালিও ঠিক আছে তেওঁলোকে ব্লাড তেতিয়া নানিলে কালি 2 বটল আনি দিছে য'ত নেকি 3 গ্ৰাম ব্লাডত ক'ৰবাত 2 বটল দি হয় তেওঁলোকে নিজে 4-5 বটল আমি উইদিন 2 ঘণ্টাত আনি দিম বুলি কৈছে আনা নাই তাৰপাছত পেচেণ্টটো যেতিয়া হ'ল কালিলৈকে ঠিক আছে এতিয়া পেচেণ্টটো এক্সপায়াৰ হোৱাৰ পিছত তেওঁলোকক যেতিয়া বিল দিয়া হ'ল পেচেণ্ট 2 দিন ভেণ্টিলেটৰত আছে তাৰপিছত OT পিছত অপাৰেশ্যন হৈছে মই কথাটো কৈছোঁ 1 ছেকেণ্ড মোৰ কথাটো কমপ্লিট কৰিব আপোনাৰ মই পিছতকৈ উত্তৰ দিম মোক ক'বলৈ দিয়ক ঠিক আছে তেখেতৰ হৈছে কি তেতিয়া তেওঁলোকৰ হাতত পইচা নাই কোনো এখন নাৰ্ছিং হোমে পইচা নোলোৱাকৈ নকৰে কিন্তু পেচেণ্টৰ লাইফ সেভিং চাই পেলাই আমি পেচেণ্টক পইচা নোলোৱাকৈ অনলি 1000 ৰুপিজ লৈ পেলাই অপাৰেশ্যন কৰিছোঁ মই জনামতে যিমানটো মই জানো আৰু আপোনালোকেও শিক্ষিত মানুহ হয় ৰিপৰ্টাৰ হয় গতিকে আপোনালোকে ভালদৰে জানে কোনো নাৰ্ছিং হোমে পইচা নল'লে অপাৰেশ্যন নকৰে কিন্তু আমি অপাৰেশ্যনো কৰিছোঁ ICUত থৈছোঁ মাত্ৰ 1000 ৰুপিজ লৈ ঠিক আছে এটা দৰৱৰ পইচাও লোৱা নাই পেচেণ্টৰ ইমানেই চিৰিয়াছ মই যদি কওঁ কোনোবা এখন গভৰ্ণমেণ্ট হস্পিটেলতো যদি যায় মই কাৰোকে এলিগেট নকৰোঁ যিকোনো হস্পিটেলত দৰৱ এটাও ফ্ৰীত নিদিয়ে প্ৰাইভেট হস্পিটেলেতো নিদিয়ে গভৰ্ণমেণ্ট হস্পিটেলত কিবা বস্তু আনিবলৈ বাহিৰৰ পৰা আনিব লাগে মই সেইটোতো নকওঁ খালি আমি 1000 টকালৈ অপাৰেশ্যনো কৰিছোঁ দৰৱো দিছোঁ পেচেণ্ট এক্সপায়াৰ হোৱাৰ পিছত মোক আহি পেলাই তেওঁলোকে মোক কম্প্ৰমাইজ কৰিবলৈ কাৰণে ব্লেকমেইল কৰে আপুনি আমাক ফ্ৰীত দি দিয়ক নহ'লে আমি আপোনাৰ হস্পিটেলৰ নাম বৰবাদ কৰি দিম ঘৰৰ মানুহ তেওঁলোকে আৰু এটা কথা কৈছে আপুনি যে কৈছে 1000 টকা লৈ পেলাই অপাৰেশ্যন কৰিছোঁ তেখেতলোকে কৈছে যেতিয়া আপোনালোকে অপাৰেশ্যন কৰিছিলে 40000 টকা আপোনালোকক লৈছে আৰু বৰ্তমান 1 লাখৰ ওপৰত বিল হৈছে আৰু সেই বিলটো যদি নিদিয়ে আপোনালোকে নহয় আমি যদি 40000 টকা তেওঁ আমাক দিছে ৰচিদটো থাকিব না তেওঁলোকৰ হাতত হয় নহয় কথা ক'লেতো নহয় ন আৰু আপুনি যদি 2 টকাও দিয়ে ৰচিদ ল'ব আমাৰ পৰা মাত্ৰ 1000 ৰুপিজ লৈছে তাৰ ৰচিদ আছে সেইটোৱেতো তেওঁলোকেতো মোক আহি পেলাই ব্লেকমেইলে কৰিছে যে আমাক এইটো দিওঁ আমি পইচা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ